নিশ্চয়কৈ ভাবিছে চাওক যিগৰাকী অসম আৰক্ষীৰ প্ৰাক্তন ডিআইজি PK দত্ত অৰ্থাৎ প্ৰশান্ত কুমাৰ দত্ত সেই প্ৰশান্ত কুমাৰ দত্তৰ যি কুকীৰ্তিবাজি তেওঁ কলা আখ্যান সেই কথা সকলোৱে 6 বছৰ পূৰ্বেই অসমবাসীয়ে দেখিছিল বা শুনিছিল তেওঁ কেনেদৰে SI কেলেংকাৰীত জড়িত হৈ পৰিছিল SI কেলেংকাৰীৰ পিছতেই তেওঁ গোটেই যি এখন দুৰ্নীতিৰ কলা সাম্ৰাজ্য গঢ়ি তুলিছিল সেই কথাখিনি অসমবাসীয়ে দেখিছিল আৰু এতিয়া গোটেই ঘটনাটো তেওঁ SI কেলেংকাৰীৰ জৰিয়তে তেওঁ গ্ৰেপ্তাৰ হ'ল গ্ৰেপ্তাৰ হোৱাৰ পিছতে যেতিয়া তদন্ত কৰিলে তদন্তৰ কালত তেওঁ শুৱে বাৱে সেই চাকৰিৰ দিনত কেনেদৰে সম্পত্তি পাহাৰ গঢ়িছিল সেইখিনি তথ্য পোহৰলৈ আহিল তাৰ পিছতে ইডিয়ে গোটেই গোচৰটো তেওঁলোকে তদন্ত কৰিলে বা ইডিলৈ হস্তান্তৰ কৰা হ'ল আৰু ইডিয়ে গোটেই গোচৰটো তদন্ত কৰাৰ পিছতে তেওঁ যিখিনি সম্পত্তিৰ তথ্য সেই সম্পত্তিৰ তথ্যখিনি ইডিয়ে লাভ কৰিছিল ক'ত কিমান সম্পত্তিৰ পাহাৰ গঢ়িছিল সেইগৰাকী PK দত্তই অসম আৰক্ষীত তেওঁ থাকি অসম আৰক্ষীত সেৱা আগবঢ়াই তেওঁ কেনেদৰে নামে বেনামে সম্পত্তি পাহাৰ গঢ়িছিল মই ইতিমধ্যে যিটো স্থানত আছোঁ সেয়া হৈছে পল্টন বজাৰতে দুখনকৈ হোটেল এখন হৈছে ভাৰ্গৱ ইন আৰু এখন হৈছে হোটেল ভাৰ্গৱ এই মুহূৰ্তত মই হোটেল ভাৰ্গৱ ইনত আছোঁ আৰু ভাৰ্গৱ ইনৰ এইখনো হৈছে PK দত্তৰ এখন মালিকী স্বত্বৰ এখন হোটেল তাৰ সমান্তৰালভাৱে এইখন হোটেলৰ পৰা প্ৰায় 100 মিটাৰ দূৰত আন এখন হোটেল আছে সেইখন হৈছে হোটেল ভাৰ্গৱ অৰ্থাৎ গুৱাহাটী মহানগৰীত ভাৰ্গৱ নামৰ যিকেইখন হোটেল আছে অৰ্থাৎ 4খনকৈ হোটেল আছে সেই 4খন হোটেলৰে মালিকী স্বত্ব আছে এই PK দত্তৰ আৰু এই PK দত্তৰ এইখন হোটেল ভাৰ্গৱ ইনো ইতিমধ্যেই বাজেয়াপ্ত কৰিছে ইডি আৰু নামে বেনামে মই ইতিমধ্যে উল্লেখ কৰিছোঁ নামে বেনামে চাকৰিৰ জীৱনত সম্পত্তি পাহাৰ গঢ়িছিল PK দত্তই আৰু সেই চাকৰিৰ দিনত কেনেদৰে সম্পত্তি পাহাৰ গঢ়িছিল গোটেইখিনি তদন্ত যেতিয়া ইডিয়ে কৰিছিল সেই ইডি তদন্তকালত গোটেই কথাখিনি এফালৰ পৰা ওলাই পৰিছিল আৰু এই মুহূৰ্তত মই যিহেতু উল্লেখ কৰিছোঁ যে মই ভাৰ্গৱ ইনত আছোঁ ভাৰ্গৱ ইনতো তেওঁ আচলতে চাকৰিৰ দিনতেই এটা কেইবাটাও ভুৱা কোম্পানী খুলি এইকেইখন হোটেল ভাৰ্গৱ ইনেই হওক বা যি 4খনকৈ হোটেল এখন হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ 2খনকৈ হোটেল এখন ভাৰ্গৱ ইন এখন হোটেল ভাৰ্গৱ আনখন লখৰা চাৰিআলিত আছে সেইখন হৈছে হোটেল ভাৰ্গৱ আৰু আন এখন বেতকুছিত আছে সেইখন হৈছে হোটেল ভাৰ্গৱ গ্ৰেণ্ড তাৰ সমান্তৰালে মুম্বাই আন্ধেৰিতো তেওঁ দুটাকৈ বিলাসী ফ্লেট আছে সেই ফ্লেট দুটাও জব্দ কৰিছে আৰু তেওঁ তদন্তকালত যিখিনি আচলতে তথ্য ইডিয়ে লাভ কৰিছিল তেওঁ আচলতে চাকৰিৰ জীৱনত কিমান সম্পত্তি গঢ়িব লাগিছিল তেওঁ পত্নী আৰু তেওঁ PK দত্তৰে তেওঁ সম্পত্তিৰ পৰিমাণ হ'ব লাগিছিল প্ৰায় 7 কোটি 23 লাখ টকা এইখিনি তেওঁ পত্নী বা তেওঁ পৰিয়ালৰ মিলি তেওঁ চাকৰিৰ জীৱনত গোটেইখিনি তদন্ত কৰোঁতে ইডিয়ে লাভ কৰিছিল প্ৰায় 7 কোটি 23 লাখ টকা তেওঁ সম্পত্তি হ'ব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে তেওঁ সম্পত্তিৰ পৰিমাণ হৈছিল 9 কোটি 4 লাখ টকা আৰু গোটেইখিনি তাৰ সমান্তৰালভাৱে আৰু যেতিয়া ইডিয়ে গোটেই তথ্যখিনি তেওঁলোকে তদন্তকালত তেতিয়া আৰু সম্পত্তি লাভ কৰিলে সেয়া হৈছে 77 কোটি 21 লাখ টকা অৰ্থাৎ অনুমান কৰক কিমান কোটি কোটি টকা সম্পত্তি পাহাৰ গঢ়িছিল সেইগৰাকী অৱসৰপ্ৰাপ্ত ডিআইজি PK দত্তই বা প্ৰাক্তন ডিআইজি PK দত্তই কেনেদৰে সম্পত্তি পাহাৰ গঢ়িছিল সেই কথাখিনি সকলোৱে গম পাইছিল আৰু এটা কথা উল্লেখ কৰিব লাগিব 4টাকৈ তেওঁ কোম্পানী আছিল 4টাকৈ কোম্পানী খুলিছিল ভুৱা যিকেইটা কোম্পানীৰ কোনো অস্তিত্ব নাই সেই অস্তিত্বহীন কোম্পানী খুলি তেওঁ এইসমূহ হোটেল ক্ৰয় কৰাৰ তথ্য দেখুৱাইছিল আৰু যিসমূহ যেতিয়া ইডিয়ে তদন্ত কৰিলে ইডিয়ে তদন্তকালত ওলাই পৰিলে যে তেওঁ যিকেইটা কোম্পানীৰ নাম উল্লেখ কৰিছিল বা যিকেইটা কোম্পানীৰ তথ্য দাখিল কৰিছিল সেই কোম্পানীকেইটা কোনো অস্তিত্ব নাই এই মুহূৰ্তত যিহেতু মই হোটেল ভাৰ্গৱ ইনত আছোঁ ভাৰ্গৱ ইনত থকা যিটো কোম্পানী অৰ্থাৎ যিটো কোম্পানীৰ অধীনত এইখন হোটেল আছে সেই কোম্পানীটো এই মুহূৰ্তত তাত এখন বেনাৰ দেখিছোঁ সেই বেনাৰখনত সমান্তৰালভাৱে ইয়াত দেখুওৱা হৈছে ইউনিট অফ মুৰাৰী কমডিটিজ প্ৰাইভেট লিমিটেড অৰ্থাৎ এইটো যিটো কোম্পানীৰ নাম উল্লেখ কৰা হৈছে অৰ্থাৎ ইউনিট অফ মুৰাৰী কমডিটিজ প্ৰাইভেট লিমিটেড এই যি কোম্পানীটোৰ কোনো অস্তিত্ব নাই এই কোম্পানীটোৰ তেওঁ আচলতে দেখুৱাই এই হোটেলখন ক্ৰয় কৰাৰ তেনেকুৱা তথ্য দাখিল কৰিবলৈ চেষ্টা কৰিছিল আৰু তেনেদৰে প্ৰতিখন হোটেল বা তেওঁ যিকেইটা ফ্লেট আছে সেই ফ্লেটসমূহ তেওঁ এনেদৰে এই ভুৱা কোম্পানীৰ তথ্য দাখিল কৰিছিল ইডিক আৰু ইডিয়ে যেতিয়া তেওঁ তদন্ত কৰিল তদন্তকালত সেই
মই ইতিমধ্যে উল্লেখ কৰিছোঁ তেওঁ চাকৰি জীৱনত তেওঁ যিমান বছৰ চাকৰি কৰিলে চাকৰি জীৱনত তেওঁ সম্পত্তিৰ পৰিমাণ হ'ব লাগিছিল প্ৰায় 7 কোটি 23 লাখ টকা কিন্তু 7 কোটি 23 লাখ টকাৰ তেওঁ অৰ্থাৎ তেওঁ পৰিয়ালৰ অৰ্থাৎ তেওঁ পত্নী বা তেওঁ পৰিয়ালৰ সমান্তৰালকৈ লগ লাগিহে তেওঁ 7 কোটি 23 লাখ টকাৰ তেওঁ সম্পত্তিৰ পৰিমাণ হ'ব লাগিছিল কিন্তু তাৰ বিপৰীতে তেওঁ সম্পত্তিৰ পৰিমাণ পোৱা গ'ল প্ৰায় 79 কোটিৰো অধিক টকা অৰ্থাৎ তেওঁ বহু কোটি কোটি টকা সম্পত্তি পাহাৰ গহিলে আৰু যাৰ ফলত তেওঁ যিসমূহ সম্পত্তি সেই ইডি তদন্তকালতেই গোটেই প্ৰায় 53 কোটিৰো অধিক টকা বৰ্তমান অধিক 53 কোটিৰো অধিক কোটি টকাৰ তেওঁ সম্পত্তি অস্থাৱৰ সম্পত্তি ইতিমধ্যে বাজেয়াপ্ত কৰাৰ তথ্য ইতিমধ্যে কালি ইডিয়ে দাখিল কৰিছিল আৰু তাৰপিছতে এতিয়া হোটেল ভাৰ্গৱ ইনৰ পৰা হোটেল ভাৰ্গৱ বা বেডকুচিত যিখন হোটেল আছে অৰ্থাৎ ভাৰ্গৱ হোটেল ভাৰ্গৱ সেইখনৰ নামৰ হোটেল ভাৰ্গৱ আৰু আনফালে লখৰাত এখন হোটেল আছে সেইখন হৈছে হোটেল ভাৰ্গৱ গ্ৰেণ্ড মই এই মুহূৰ্তত দেখোঁ হোটেল ভাৰ্গৱ গ্ৰেণ্ড অৰ্থাৎ এই চাৰিখনকৈ হোটেল মহানগৰীতে চাৰিখনকৈ হোটেল আছে আৰু মুম্বাই আন্ধেৰিত দুটাকৈ বিলাসী ফ্লেট আছে অৰ্থাৎ সেই চাকৰিৰ জীৱনত এগৰাকী আৰক্ষী বিষয়াই কিমান সম্পত্তি পাহাৰ গঢ়িব পাৰে মুম্বাইৰ দৰে এখন চহৰত বিলাসী এখন চহৰত দুটাকৈ ফ্লেট ল'ব পাৰে গুৱাহাটী মহানগৰীত নামে বেনামে সম্পত্তি পাহাৰ গঢ়িব পাৰে সেইগৰাকী PK দত্তৰ যিসমূহ তদন্তকালত ইডিয়ে যিসমূহ তথ্য লাভ কৰিলে সেই তদন্তকালত ইডিয়ে তথ্যসমূহ লাভ কৰাৰ পিছত এফালৰ পৰা গোটেইখিনি সম্পত্তি বাজেয়াপ্ত কৰিবলৈ তেওঁলোকে বাজেয়াপ্ত কৰাৰ তথ্য ইতিমধ্যে কালি দাখিল কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব মই পুনৰ কৈছোঁ যে তেওঁ যিমানখিনি সম্পত্তি চাকৰিৰ জীৱনত তেওঁ যিমানখিনি সম্পত্তি গঢ়িব লাগিছিল তাতকৈ বহু কোটি কোটি টকা তেওঁ সম্পত্তি পাহাৰ গঢ়িলে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ কেইবাটাও কোম্পানী আছিল যিকেইটা কোম্পানী তেওঁ দেখুৱাইছে ইডিক যিসমূহ তথ্য দাখিল কৰিছে সেইকেইটা কোম্পানীৰো ভুৱা কোনো অস্তিত্ব নাই সেই কোম্পানীকেইটা সেই ভুৱা অস্তিত্বহীন কোম্পানী দেখুৱাই তেওঁ আচলতে সেই হোটেলসমূহে হওক বা যিসমূহ সম্পত্তি আছে সেই সম্পত্তিসমূহ ক্ৰয় কৰাৰ তেওঁ তথ্য দাখিল কৰিছে আৰু সেইগৰাকী PK দত্তৰ বিৰুদ্ধে এতিয়া যিহেতু ইডিয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এইখন হোটেল ভাৰ্গৱ ইন মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আমি যিহেতু ৰিচিপশ্যনত আছোঁ আৰু ৰিচিপশ্যনৰ যিসমূহ কাম কাজ সেই কাম কাজখনো ইতিমধ্যে চলি আছে আৰু কেইবাটাও কোম্পানী আছে মহামায়া ইষ্টেটছ প্ৰাইভেট লিমিটেড ঈশান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড আৰু এই হোটেলখন যিটো প্ৰাইভেট কোম্পানীৰ অধীনত আছে সেয়া হৈছে মুৰাৰী কমডিটিজ প্ৰাইভেট লিমিটেড এই তিনিটা আচলতে অস্তিত্বহীন কোম্পানী এই কোম্পানীকেইটা দেখুৱাই তেওঁ আচলতে বহু ধন আহৰণ কৰিছিল আৰু তাৰ সমান্তৰালভাৱে বহুতো এনেধৰণৰ কোম্পানী তেওঁ খুলি লৈছিল আৰু যিসমূহ কোম্পানীৰ জৰিয়তে পৰিয়ালৰ বিভিন্ন একাউণ্টত তেওঁ পত্নীয়ে হওক তেওঁ সন্তানেই হওক বা তেওঁ পৰিয়ালৰ আন যিসকল সদস্য আছে সেই সদস্যসকলৰ একাউণ্টত সেই ভুৱা অস্তিত্বহীন কোম্পানীসমূহৰ ফালৰ পৰাই কোটি কোটি টকা সেই তেওঁলোকৰ বেংক একাউণ্টত সেই কোম্পানীকেইটাৰ পৰা টকা সোমাইছিল বা ধন সোমাইছিল আৰু সেই কোম্পানীসমূহৰ ফালৰ পৰাই তেওঁ বহু আচলতে বিলাসী সম্পত্তি পাহাৰ গঢ়া তথ্য ইতিমধ্যেই লাভ কৰিছিল ইডিয়ে যিহেতু তদন্ত কৰি আছিল 2022-23 বৰ্ষৰ পৰা তেওঁলোকে ইডিয়ে তদন্ত কৰি আছিল আৰু ইডিৰ তদন্তকালত গোটেইসমূহ তথ্য এফালৰ পৰা ওলাই পৰিছে ক'ত কিমান সম্পত্তি পাহাৰ গঢ়িছিল আৰু সেই গোটেই তথ্যসমূহ যেতিয়া এফালৰ পৰা ওলাই পৰিলে তেওঁক যেতিয়া সোধা হৈছিল যে এইসমূহ সম্পত্তি তেওঁ ক'ত পালে তেওঁ যিহেতু চাকৰিৰ জীৱনত যিমান কোটি টকাৰ তেওঁ সংগ্ৰহ কৰিব লাগিছিল বা তেওঁ যিমান দৰমহা পালে সেই দৰমহা মিলাই তেওঁ সম্পত্তিৰ পৰিমাণ যিমান হ'ব লাগিছিল তাতকৈ কিন্তু তেওঁ যিহেতু বহু কোটি টকাৰ বেছি হ'ল তাৰ ফলত আচলতে 53 কোটি টকাৰ তেওঁ যি অস্থাৱৰ সম্পত্তি সেই অস্থাৱৰ সম্পত্তি ইতিমধ্যে বাজেয়াপ্ত কৰিছে ইডিয়ে হয়তো যিকোনো মুহূৰ্তত এইসমূহ ইতিমধ্যে এই যিসমূহ হোটেলেই হওক বা যিসমূহ ফ্লেট আছে সেইসমূহ ইতিমধ্যে এটাচ কৰিছে তাৰপিছতে হয়তো তেওঁ যেতিয়া আচলতে আদালতত গোটেই তথ্য প্ৰমাণসমূহ দাখিল কৰিব নোৱাৰিব বা আদালতত তেওঁ যেতিয়া গোটেই তথ্য প্ৰমাণৰ কোনো তাত একো নাথাকিব তাৰপিছত হয়তো ইডিয়ে গোটেইসমূহ সম্পত্তি তেওঁলোকে হয় প্ৰবাল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিতৰ্কিত প্ৰাক্তন IPS বিষয়া PK দত্তৰ সকলো স্থাৱৰ সম্পত্তি বৰ্তমান বাজেয়াপ্ত কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আৰু এই মুহূৰ্তলৈকে 53.28 কোটি টকাৰ স্থাৱৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হৈছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আৰু পৰৱৰ্তী সময়ছোৱাত ইডিৰ তদন্ত প্ৰক্ৰিয়া কি ধৰণেৰে চলে এই বিতৰ্কিত প্ৰাক্তন IPS বিষয়াগৰাকীৰ বিৰুদ্ধে সেয়া হ'ব পৰৱৰ্তী সময়ত যথেষ্ট লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত